নমস্কাৰ, মই ঋতুৰাজ। টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ধুবুৰী চহৰত নিষিদ্ধ বিশেষ মাংস, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ এটা স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত, এটা বিতৰ্কিত বিষয় সন্দৰ্ভত কৰিছে মন্তব্য। ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত নিষিদ্ধ মাংসক লৈ চলিছে চৰ্চা, আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে ধুবুৰীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধুবুৰী চহৰত নিষিদ্ধ বিশেষ মাংস। ধুবুৰী চহৰত কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব গো মাংস, কিয়নো প্ৰতিটো ৰাজহুৱা অনুষ্ঠানৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধত গো মাংস কটা খোৱা সকলো বন্ধ। মন্দিৰৰ পৰা 5 কিলোমিটাৰ ভিতৰত কোনেও দিব নোৱাৰিব কুৰবানী, আনকি ঈদৰ সময়তো কুৰবানী দিব নোৱাৰিব। সমগ্ৰ ঘটনাবোৰ নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত সংঘটিত হৈছে, আৰু যাৰ বাবে মন্দিৰ নামঘৰ 5 কিলোমিটাৰ ভিতৰত কুৰবানী দিয়াত নিষেধাজ্ঞা। ঈদৰ সময়ত 5 কিলোমিটাৰ ভিতৰত কোনো ব্যক্তিয়ে এই কাম কৰিলেই লোৱা হ'ব কঠোৰতম ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে সাংবাদিক মেলত এই কথা ঘোষণা কৰিছে। ধুবুৰী চহৰত নিষিদ্ধ বিশেষ মাংস, কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ধুবুৰীত হনুমান মন্দিৰত বকৰীদৰ পাছত নিষিদ্ধ মাংস পেলাই থৈ যোৱা হৈছিল, আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া অব্যাহত আছিল। আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে ধুবুৰীৰ পাছত লক্ষীপুৰ, লক্ষীপুৰৰ পাছত লখিমপুৰ, লখিমপুৰৰ পাছত গোৱালপাৰা, গোৱালপাৰাৰ পাছত এতিয়া হোজাই। এইকেইটা প্ৰান্তত নিষিদ্ধ মাংস পেলাই থৈ যোৱাৰ কাণ্ড সংঘটিত হোৱাৰ পাছত সম্প্ৰতি বিষয়টো এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পৰ্শকাতৰভাৱে বিচাৰ কৰিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যি কেটল প্ৰিজাৰ্ভেশ্যন এক্ট, সেই এক্টখন এতিয়াৰ পৰা অধিক কটকটীয়া হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু প্ৰতিখন জিলাৰ উপায়ুক্তসকললৈ, আয়ুক্তসকললৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। আৰু সমান্তৰালকৈ ধৰ্মীয় অনুষ্ঠান, মন্দিৰ অথবা নামঘৰসমূহৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যাতে এই কাণ্ড কোনেও কৰিব নোৱাৰে, ঈদৰ সময়তো যাতে কোনেও কৰিব নোৱাৰে, সেই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হৈ পৰিছে। আৰু ধুবুৰী চহৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিহেতু মন্দিৰ আছে, গতিকে ধুবুৰী চহৰতো এতিয়া বিশেষ মাংস নিষিদ্ধ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো প্ৰথমে শুনাই লৈছোঁ। উইদিন 5 কিলোমিটাৰ, উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে, কোনেও খাব নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে, খাব নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে। যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম, যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। উইদিন 5 কিলোমিটাৰ, উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে, কোনেও খাব নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে, খাব নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে। যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম, যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। উইদিন 5 কিলোমিটাৰ, উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে, কোনেও খাব নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে, খাব নোৱাৰে।
আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে। যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে, কোনেও খাব নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে। যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে, কোনেও খাব নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে। যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে, কোনেও খাব নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে। যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে, কোনেও খাব নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে। যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহ